আমাৰ কালিৰ পৰা বহুত ভাল লাগিছে আমাৰ বোকানগৰ বৰনামঘৰত ভাওনা নহয় ভাগৱত পাঠ আৰু ব্যাখ্যা চলি আছে সকলো প্ৰজন্মই আমি লগ লাগি ল'ৰা ছোৱালী বৃদ্ধা সকলোৱে আমাৰ নতুন প্ৰজন্মৰ লগ লাগি সকলোৱে যেনে একত্ৰিত হৈ আমি যে কাম কৰি পাইছোঁ আমাৰ সেইখিনি মনটো বহুত আনন্দিত হৈ আছে তেনেধৰণে মহিলাসকল সকলোৱে মানে পূৰ্ণ উদ্যমে কাম চলি আছে চবেই সহযোগ কৰিছে কালিলৈ যথেষ্ট নিচিনা কালিলৈ আমি ইয়াৰ হেৰি যোগেদি আমি সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ ভাওনা প্ৰদৰ্শনৰ কাৰণে সকলোৱে যেন চাবলৈ আহে আমি আশা কৰিছোঁ বৈষ্ণৱৰ পদধূলি মাথে লৈলো হাতে তুলি কৰিবু শ্ৰৱণ কীৰ্তনত মুখত নেৰিব নামতেহে হৈব সিদ্ধি কাম এহি মানে মাগু ভকতি ৰাম এহি মানে মাগু আমাৰ এই 1943 চনতে স্থাপিত বোকানগৰ নামঘৰ আৰু সাংস্কৃতিক কেন্দ্ৰত আমি ভাগৱত পাঠ কৰিবলৈ বা ভাগৱত ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি আমাৰ বোকানগৰ ৰাইজে আলোচনা কৰি ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে আমি এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰা হৈছিলে আমি বৈষ্ণৱৰ পদধূলি আশা কৰি আৰু নৱ প্ৰজন্মৰ আধ্যাত্মিক ভাৱ সৃষ্টি হ'বৰ বাবেই আমি এই ভাগৱত পাঠ ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠিত কৰিছোঁ আৰু আমি এইখিনি যাতে আমাৰ নৱপ্ৰজন্মই ভকত বৈষ্ণৱৰ সেৱা বা আধ্যাত্মিক যিখিনি পিতৃ মাতৃ সেৱা ধৰা বা আজি কৰি এইখিনি ভাৱ উদয় আৰু আমাৰ নতুন প্ৰজন্মই যাতে এইখিনি ল'ব পাৰে তাৰে আশা কৰি এইখিনি আমি কৰা হৈছে এইটো 3 দিনীয়া কাৰ্যসূচী আজি দ্বিতীয় দিন কাইলৈৰ পৰা কি কাইলৈ আমাৰ নাম প্ৰসংগ আৰু ভাগৱত পাঠ আৰু ৰাতিলৈ ভাওনা প্ৰদৰ্শন নামটো যদি কৈ দিয়ে নিশাত পুত্ৰ একলব্য শিশু বা শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত ভাওনা প্ৰদৰ্শন অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও